ৰাস্তাই নাই দেখোন, ৰাস্তাই খতম। হা এই কি কাউচবাক এলিফেন্ট? ও এইটো ভাল তেলটো। এটাই নালাগে বুলি মোক ধমকিয়ে দিছে। একদম এটা ধুনীয়া ঠাণ্ডা পৰিৱেশত মানে ৰ'দটো দি আছে যদি একদম বহুত ধুনীয়া ঠাণ্ডা আৰু পানীটো গোটেই চিমেণ্ট, পানীটো বেয়া আৰু। গাড়ী বন্ধ হৈ গ'ল নি? পাৰ্কিঙত চকা দাং খাই আছে। গৰম ঠিক গেল মৰি গ'ল খাব মন। Later. গছজোপা নভগা হ'লে ঘৰত বহুত ঠাণ্ডা ছাঁ পৰি থাকে আকৌ ন? পানীটো ঘোলা আৰু পুৰা ভাল পানী অহা নাই। ঔটেঙা নাই না গছজোপাত, চব ছিঙিয়ে নগ'ল। এই দলঙে হৈ গ'ল। শ্বিলঙত যে আছে দলংখন যেন অঁ খৰি আহিয়ে গ'ল। এই চাইকেলত থকাখন আহি পাই গ'লি দুপাং মানে যিহেতু জানেই ইয়াত একদম পাহাৰীয়া এলেকা চাওক এইফালে কি ধুনীয়া। এতিয়া ৰ'দটো দি আছে কিন্তু টাইম কিমান হৈ গ'ল চাব দেই। হৈ গ'ল আপোনাৰ 4:46 কিন্তু ৰ'দডাল চাওক মানে ৰ'দডাল দিলেও পগলা নিচিনাকৈ দিয়ে আৰু নিদিলেও একদম মানে বহুত দিন নেদেখায়। কাৰণ ঘৰলৈ যেতিয়া আহিলোঁ তেতিয়াবা মানে ৰ'দ দিয়াই নাই আৰু কালি ৰ'দ দিছে, কালি ৰ'দ দিয়াৰ পিছত আজি ৰ'দ দিছে। তাৰপিছত ভাবিলোঁ অকণমান পাহাৰৰ ফালে ওলাই যাওঁ, তো ওলাই আহিলোঁ আৰু জেগাটো চাওক কি ধুনীয়া ঠাণ্ডা জেগা একদম গৰমতো আহি বহিবলৈ। যিহেতু ইয়াত মানে মানুহবিলাকে কাম কৰে, তো কাম কৰা মানুহখিনি ইয়াত বহেহি মানে ধুনীয়াকৈ।
ইয়াত বহি মজা লাগিব মানে অলপ টাইম এনেকৈ বহি ধুনীয়া জেগা একদম ঠাণ্ডা জেগা জেগাটো চব কি বঢ়িয়া জেগা ঠাণ্ডা জেগা আৰু আমি ভাবিছিলোঁ খাম ইয়াত ভাবি পেলাই পাত আছিলে ইয়াত খাম বুলি ভাবিছিলোঁ এইটো ঘৰ আছিলে আৰু গছজোপা ভাগি থাকিলে বৰ্তমান ইয়াতে মানে এটা ছাঁ পৰি থাকে এই গছজোপা যিজোপা ভাগি গ'ল এতিয়া সেইজোপাৰ পৰা ইয়াত ছাঁ পৰি থাকে থাকিব নোৱাৰি তাৰপিছত ভাবিলোঁ কি গাহৰিকে লৈ যাওঁ আৰু বইল কৰি কিবা এটা খাওঁ মানে যিহেতু বহুত দিন ওলাই অহা নাই আৰু এতিয়া পাহাৰ যে দেখিছে এই পাহাৰটো আৰু সেইবিলাক পাহাৰত মানে একদম পাহাৰৰ যোনটো বাঁহৰ গাছ মানে যিটো বেম্বু চুট বুলি কয় বেম্বু চুটটো খাবলৈ বহুত ধুনীয়া হয় তো বেম্বু চুটটো ল'ব আহিছিলোঁ কিন্তু নাজানো কিমান হয় কি হয়গৈ নাজানো জাষ্ট আহি পাইছোঁ এতিয়া 5টা বাজিব হ'ল আৰু মানে বস্তু থাকি আহিছিলে আমি মাংসটো লৈ আহিলোঁ লগত একো নানিলোৱে তাৰপিছত আকৌ এইটো আনিব গ'লোঁ আৰু গাড়ীখন ৰাখি লৈছোঁ চাহতে একদম মানে এইটো ৰাস্তা এইফালে ওপৰলৈ যায় আৰু এইফালে বহুত মানে ধুনীয়া ধুনীয়া জেগা আছে জেগা মানে কিবা পাহাৰে গোটেই আৰু যদি অকণমান সোনকালে আহিলোঁ হয় বাইক লৈ অহা হ'লে মানে যাব পাৰোঁ আগত ৱাটাৰফল আছে ধুনীয়া ৱাটাৰফল আছে সেই তাত যাব পাৰি আৰু এইটো ৰাস্তাত যদি বাইক লৈ যায় একদম বৰ আগত ওলাবগৈ আৰু গোটেই ৰাবাৰ বাগানে এইবিলাক গোটেই ৰাবাৰ বাগান তো ভাবিছোঁ খানা এটা খাওঁ ধুনীয়াকৈ আৰু আপোনালোকক যিহেতু ভিডিঅ' বহুত দিন দিয়া নাই তো ভাবিলোঁ ভিডিঅ'টো অকণমান বনাই দিওঁ আপোনালোকে চাওক কেনেকৈনো পাহাৰত খানা খাওঁ আমি যিহেতু বহুত দিন মানে খানা চানা খোৱা নাই আপোনালোককো ভিডিঅ' দিয়া নাই আৰু ইয়াত একদম য'ত পৰি আছে যিহেতু মই চেণ্ডেল পিন্ধা নাই চেণ্ডেল মানে কৰি থোৱা আছে কাৰণ এইফালে নদীখন আছে নদীখন মানে বৈ থকাৰ কাৰণে তাত মানে কি শিলগুটিত আৰু চেণ্ডেলৰ গ্ৰিপটো ক'ত পাতা পাব স্লিপ মাৰিবলৈ হ'লে চেচেই হ'ব তো আপোনালোকক দেখাই দিওঁ কেনেকৈ আমাক মানে খানাটো খাওঁ যিহেতু আমি একো বস্তুৱে অনা নাই অকল মাংসটো আনিছোঁ আৰু তেনেকৈ খাম আৰু পুৰি মেলি সেইটো জেগাটো চব ভিউটো মানে গছজোপা ভাগি গ'ল কাৰণে একদম তলত খাই থকা হৈছে গছজোপাই উঘাল খাই গ'ল আৰু ইয়াতে এই ঘৰটোত খাম বুলি ভাবিছিলোঁ এই ঘৰটোত মানে কি হয় এইফালে বহি থাকিব পাৰি তাত ধুনীয়াকৈ চাংখন দেখিছিলে বহি থকা চাংখনত বহিব পাৰি আৰু ইয়াত মানে কাম কৰা মানুহখিনি ইয়াত থাকে আৰু এইটো বাট এইবিলাক খৰি চৰি মানে নানিলেও হৈ যায় খৰি চৰি ইয়াত পায়ে যায় আৰু বাটটো আৰু পানী বহুত চাপ পানীটো খালি বহুত বেয়া পানী আহিছে মানে যদি ভাল পানী আহিলেহেঁতেন এইটো মজা বস্তু আৰু লাজুকী বন চুলে একদম বেয়া লাজ মানে চুবই নোৱাৰি মানে আৰু পানীটো চাওক মজা একদম পানীটো গোটেই বেলেগ আৰু পূৰা চিমেণ্টৰ পানী নিচিনা আৰু আমাক খোৱা জেগাটো এইটো এই গছজোপা তলতে মানে আৰু এইটো দেখিছে ব্ৰিজ মানে একদম শ্বিলঙৰ ব্ৰিজ টাইপ মানে শ্বিলঙৰ এজোপা আছে লিভিং কিবা গছ কি নাজানো বাৰু ব্ৰিজটো মই দি দিম বাৰু লিংকত মানে যিহেতু ক'ব পৰা নাই সেই ব্ৰিজটো টাইপ মানে এইটো দেখিছে খালি যেনিবা এইটো যেনিবা নিজে মানে প্ৰাকৃতিকভাৱে বনোৱা কাৰণ এইটো ভাগি যোৱাৰ কাৰণেতো এনেকৈ বনিছে আৰু মই বৰ্তমান আছোঁ এতিয়া একদম এটা ধুনীয়া ঠাণ্ডা পৰিৱেশত মানে ৰ'দটো দি আছে যদি একদম বহুত ধুনীয়া ঠাণ্ডা আৰু পানীটো গোটেই চিমেণ্ট পানীটো বেয়া আৰু গাহৰি বইল হৈ গ'ল নি তাত পেকেট হিচাপে থাকি আহিলে ধুনীয়াকৈ গছজোপা ধুনীয়া এটা দিছে আৰু ন পৰিৱেশটো ঠাণ্ডা একদম কৈ টেঙা এটাহে আছে বাকীখিনি চব ছিঙি লৈ গুচি গ'ল চাগে মানুহখিনি এইটো ঘৰত কাম কৰি মানে কি আৰু এইটো ৰেষ্ট ৰুম টাইপ আৰু এইটো পাহাৰ চবফালে পাহাৰে আছে ইয়াত নালাগে একেবাৰে মিঠা ইমান দেৰি বেয়া হ'ব জলকীয়া হাতে ভাঙি ভাঙি দিলে বঢ়িয়া আমি জীৱ আনিবলৈ আহিলে একোৱে নাই নেকি নালাগে কেতিয়াবা তেনেকৈ খাই চাব লাগে ৰুটিটো কেলা কিহৰ খাব এতিয়া সেইটো মোক কওক আচলতে ৰুটিটোৱে আনিব লাগিছিল গাহৰিটো বঢ়িয়া আছে দেই ধুনীয়া আছে নাই নাই তেতিয়া তলৰ পৰা দি দিছোঁ আৰু ইমান মৰম হয় নে এইটো মাংস খাই ভাল লাগিব আকৌ এই মাংসটোৱে খাই ভাল লাগিব পিঁয়াজটো অকণমান দেৰি দিব লাগিব এইটো কি হেৰি নেকি পুৰা আচ্ছা তেলৰ বটলটো আমি লৈ গৈছিলোঁ নালাগে লৈ থকা তেল একেবাৰে নাই আকৌ দিছে নাই তেল মাংসটো ওলোৱাই নাই ন বইল কৰিবলৈ কাৰণে হ'ল নি বাৰু 2 পিচমান থৈ দিব লাগিছে না বইল কৰোঁতে গুচি গ'ল তেলটো
নহয় এতিয়া জোল কেতিয়াবা ওলোৱা নাই মই অকণমান লাগি থাকিব জ্বলাই দিয়া কাৰণে এইটো শুকাই যাব এতিয়া পক্ষে এইটো বিয়াত টেষ্টি সেইকেইটা কেলা মই ল'বলৈ কৈ আছিলোঁ মই বজাৰ কৰাই ভাবিছিলে পানী অলপমান দি দিব হ'ল একেবাৰে আলু চালু এটা নহ'লে গ্ৰেভি কৰিবলৈ বেয়া নহয় থেলথেলীয়া পানী হৈ লাগিব পানী বেছি নহয় অকণমান সেইটো আকৌ আপুনি হালধি নহ'ব সেইটো মানে এই পুৰা মাংস নিচিনাই হ'লহেঁতেন মানে বইল কৰা নিচিনা হ'লহেঁতেন কম খাইছিলে নহয় ফুটালা যাব বেছি গৰম হৈ থাকিলে বালি অকণ হেৰিয়াত লগাই দিবি বেছি নিদিব মোৰ মাংসটো সিজিয়ে আছে গ্ৰেভি লাগিব নহয় অকণমান অকণমান ইমান ৰাখি দিলে হ'ল কমাই থৈ দিলে খালিটো দিবই নালাগিছিল হেৰি খাই দিলে চবেই পাহাৰো ডিস্ক'লাইট আহি গ'ল দেখিছে নাই নতুনকৈ আৰু এইফালে ঘৰবিলাক বনাই দিলে আগতে ঘৰবিলাক নাছিলে আমাৰ খানা খাই হৈ গ'ল একদম পূৰা সন্ধিয়া হৈ গ'ল আৰু বিশেষ একো বস্তু অনা নাছিলোঁ কাৰণে দেখাব নোৱাৰিলোঁ বস্তুটো আৰু এইডোখৰত একদম ধুনীয়া পানীটো আহি আছে এডাল পাইপ হয় এডাল পাইপ মানে একদম গোটেই চেণ্টাৰলৈ পানী যায় ভিতৰৰ পৰা এইডোখৰ ধুব লাগিব আৰু এতিয়া ধুইছে কেনেকৈ বাৰু 6:35 হৈ গ'ল আৰু এতিয়া আন্ধাৰ হৈ গ'ল তাৰপিছত খানা মানে কি আৰু জাষ্ট আমি আহিছিলোঁ এনেই যিহেতু গৰমত ক'তো ওলাই অহা নাছিলোঁ তাৰপিছত ভাবিছিলোঁ ইয়াত গা চা ধুব পাৰিম তো পানী দেখিলে এখন নদী বৈ আছে এইডোখৰত এইখন নদীত কিন্তু আমি একো নকৰিলোঁ এইখন মানে সেইফালে এখন নদী আছে গছজোপা দেখিছে তাৰ তলত আমি খানা খাইছিলোঁ আৰু এইটো পানী একদম পূৰা চেণ্টাৰলৈ গৈছে একদম ধুনীয়া পানী এইটো মানে খাব পাৰে মানে এইটো পানী আৰু এইটো পানী ইমান যদি লিক হৈ থাকে এই পাইপডালত আৰু তালৈ কিমান গৈছে নাজানো আৰু এতিয়া সন্ধিয়া হৈ গ'ল এতিয়া ওলাব লাগিব আৰু এইবিলাক চ'লাৰ লাইট চাগে সেইকাৰণে ঢিপঢিপাই আছে এইবিলাক মানুহ হয় আৰু খাই মেলি হৈ গ'ল যেতিয়া এতিয়া ওলাই দিওঁ আৰু আকৌ লগ পাইছোঁ নতুন এটা ভিডিঅ'ত তো তেতিয়ালৈকে গৈ থাকোঁ ব'লক এতিয়া